থেৰাপি দিয়াৰ নামত ক'ৰবাত মাৰপিট কৰা শুনিছেনে আপুনি? 7-8জনে ধৰি হাত ভৰি বান্ধি লগতে মুখ বান্ধি লৈ 100 বাৰমান কোব সোধাই থেৰাপি দিয়ে। 10 মিনিটমান ৰৈ আকৌ একেভাগে মাৰপিট কৰে। বাংগালছে বাড়িয়া হাত বাড়িয়া বাংগালছে ঠেঙ্গার তলাত 2000 বাড়ি দিছে আপনার পাইপ দিয়া কিমান পানির পাইপ 2000 পিস বাড়ি দিছে 2000 পানীৰ পাইপ দি পানি পাইপ ইমান মাৰিছে ইমান মারিছে। শুনিলে না আপুনি এতিয়া? এনে আজব থেৰাপি দিয়া হয় কামবেক ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰত। ৰোগীক থেৰাপিৰ নামত ইমানেই ভয়ংকৰভাৱে মাৰপিট কৰে যে ভাবিলেই শিয়ৰি উঠিব আপোনাৰ গা। এতিয়া আহিছোঁ ঘটনাৰ সবিশেষ। ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, মই ৰাণা গগৈ। বৰ্তমানৰ সময়ত নগাঁও জিলাৰ বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে এতিয়া গঢ়ি উঠিছে নিচামুক্তি কেন্দ্ৰসমূহ। প্ৰয়োজনীয় আন্তঃগাঁথনি, চিকিৎসা ব্যৱস্থা আৰু সজাগতামূলক কাৰ্যসূচীৰ অভাৱৰ মাজতে জিলাখনৰ বিভিন্ন প্ৰান্তত এতিয়া গঢ় লৈ উঠিছে এনে বহু নিচামুক্তি কেন্দ্ৰ। এই নিচামুক্তি কেন্দ্ৰৰ মূল উদ্দেশ্য হৈছে নিচাসক্ত যুৱক যুৱতীক নিচাৰ কবলৰ পৰা মুক্ত কৰাটো। কিন্তু এনে একাংশ নিচামুক্তি কেন্দ্ৰত প্ৰকৃততে কি ঘটি আছে সেয়া জানিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। অলপতে নগাঁৱত এনে এটা ঘটনা ঘটি গৈছে। পুনৰবাৰ পোহৰলৈ আহিছে আন এক ঘটনা। এইবাৰ পোহৰলৈ আহিছে কামবেক ফাউণ্ডেশ্যন নামৰ এটা নিচামুক্তি কেন্দ্ৰত সংঘটিত হোৱা গাৰ নোম শিয়ৰি উঠা নিৰ্যাতনৰ অভিযোগ। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিৰ হুছেইন মাৰ্কেটস্থিত এই কেন্দ্ৰটোৰ স্বত্বাধিকাৰী হৈছে ইক্ৰামুল ইছলাম মজুমদাৰ আৰু ইলিয়াছ আহমেদ। এই দুগৰাকীৰ বিৰুদ্ধে নিচাসক্ত যুৱকসকলৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি কেন্দ্ৰটোত থকা নিচাসক্ত যুৱকসকলক প্ৰায়ে হাত ভৰি বান্ধি মাৰপিট কৰা হৈছিল। ফলত বহু যুৱক শাৰীৰিকভাৱে পংগু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগীসকলৰ মতে কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ বাবে মাৰপিটেই আছিল একমাত্ৰ থেৰাপি। শুনক ভাষ্য। মারি মারি আমাক কয় এইটোৱে ট্ৰিটমেণ্ট, এইটো থেৰাপি। 7জন 8জনে ধৰে, গামছা দি ভৰিটো বান্ধে, হাতটো বান্ধে, মুখবিলাক বান্ধে গামছা দি, আৱাজ দিয়ে নোলায়, মানুহবিলাক নুশুনে। এনেকৈ বান্ধি কেনে ভৰিৰ তলাত মাৰে, হাতৰ তলাত মাৰে। কমচে কম একৰ লগত কমচে কম 100টা বাঢ়ি যায় যে আমি বেহুচ হৈ যাওঁ। বেহুচ হোৱাৰ পিছত আকৌ আমাক পানী ঢালে কেনে এটা বিষৰ মেডিচিন দেই, খাই কেনে অলপ 10 মিনিট হোৱাই থয়, আকৌ আহি কেনে মাৰে। সেনে চেঞ্জ হৈ মাৰে। এটাই হৰণ হৈ যায়, পিছত আৰু এটা মালিক আহে। কিয় মাৰে এইটোৱে ট্ৰিটমেণ্ট। কি বুলি কয়? ট্ৰিটমেণ্ট বুলি কয় এইটো, থেৰাপি ট্ৰিটমেণ্ট সেনেকা বুলি কৈ কেনে মাৰে। আজিজুল হক নামৰ এজন ভুক্তভোগী যুৱকে অভিযোগ কৰিছে যে তেওঁৰ ওপৰত ইমানেই নিৰ্মম শাৰীৰিক অত্যাচাৰ চলোৱা হৈছিল যে সেই অত্যাচাৰত তেওঁৰ 5টাকৈ দাঁত ভাঙি গৈছে। অভিযোগ অনুসৰি হাত ভৰি বান্ধি ঘণ্টাৰ পাছত ঘণ্টা ধৰি তেওঁৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল। শুনক ঘটনাটোৰ সবিশেষ। এদিন মাৰা নাই, 6 দিন মাৰিছে। হাত ভৰি বান্ধি কেনে মাৰে। 6-7জনে ধৰে, এজনে মাৰে। ভৰিত মাৰে, হাতত মাৰে, গালত থাপৰাই গুচাইছে, দাঁত ভাঙি দিলে। এইটাক কেইটা দাঁত ভাঙিছে? 5টা দাঁত ভাঙিছে। কোনে ভাঙিছে? এই হীৰা আৰু সোহেল আৰু অনেল আৰু হীৰা। দাগ দিয়ে নহয়, দাগ হলে মেডিচিন খুৱাই কেনে ভাল কৰি দেই, আকৌ মাৰে। ভৰিত মাৰিছে, ভৰিত নকুবিলাক ফটাই দিছে আৰু হাত বাৰ ভাঙি দিছে। কয় এইটোৱে ট্ৰিটমেণ্ট। আমি কৈছোঁ বা এইটো ট্ৰিটমেণ্ট, মাৰি মাৰি ট্ৰিটমেণ্ট কৰে নেকি মানুহ? মেডিচিন খুৱাইহে ট্ৰিটমেণ্ট দেই। তোমালোকক মাৰি 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 আমাক কয় এইটোৱে ট্ৰিটমেণ্ট, এইটো থেৰাপি। থেৰাপি কোনে কয়? এইটো মালিকেই কয়। কি নাম তাৰ হীৰা, সোনেলৰ ডাঙৰ দাদা, 3টা চবকে মাৰে। এনেকা আৰু আছে পেচেণ্ট, বহুতকেইটা আছে। কিমান ল'ৰা আছিল তাতে আছিলে 40টামান আছিলে। 40টাৰ পৰা কমচে কম 10টাৰ হাত ভৰি ভাঙিছে আৰু কেইটামান ভাঙা নাই, কেইটামান দাঁত ভাঙিছে, মূৰো ভাঙিছে। পুৰা উৎপাত কৰে মানে। সিহঁতেও মাল খাই না আহে। আমি মাল খালে গম পাওঁ না, আমিও এটা এডিক মানুহ হয়। মদ খাই আহে? মদ খাই না, ড্ৰাগছ খায়। ডক্টৰ তাত নাযায় নেকি? নাযায়। তাত থাকে ডক্টৰ নাযায়? কোনে চাই? সেনেকে অলপ চলপ মেডিচিন খুৱাই। কি মেডিচিন দিয়ে? এই বিষৰ, জ্বৰৰ সেইবিলাক মেডিচিন দেই। অলপ চলপ টাৰ্কিত দিলে দেই, নহ'লে নিজেই টাৰ্কিত ভুগি কেনে টাৰ্কি নিজে নিজে ভাল কৰিছোঁ। মেডিচিনে ভাল কৰা নাই। শেহতীয়াকৈ কেন্দ্ৰটোত চলি থকা এই অত্যাচাৰৰ অভিযোগ উত্থাপন কৰি এগৰাকী অভিভাৱকে বটদ্ৰৱা আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰ দাখিলৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে। অভিভাৱকজনে এই ঘটনাটোৰ সন্দৰ্ভত উল্লেখ কৰিছে কেতবোৰ ৰহস্য। চাওঁ আহক। উভতীয়াকৈ পেলাই ভৰিত গামোচা দি বান্ধে, মুখত গামোচা দি এনেকৈ গাঁঠি বনাই মুখত সোমাই দিয়ে, তাতে চিঞৰিব নোৱাৰে। তাৰপিছত এটা পিঠিত বহিব আৰু 2টাই ভৰিত ধৰিব, ধৰাৰ পিছত আৰু এটা মাথাত ধৰিব। এনে PVC পাইপ আছে ন,
এই মটৰ পানীৰ পাইপটো যেন এইটো দি একদম গৰু কোবন দিয়ে বেয়াকৈ পিঠে ওপৰত আৰু ইয়াক যেন কাণে চানে যেন ঘুচিয়াইছে যেন হা দাঁত চাত ভাঙি পেলাইছে মাথাত বহুত মাৰিছে তো ইয়াৰ ল'ৰাটোক এনেকৈ বেয়াকৈ মাৰিছে মাৰাৰ পিছত বজাৰ থানাত এজাহাৰ দিলে এজাহাৰ দিয়াৰ পিছত মোকো ফোন কৰিলে মই গ'লোঁ যোৱাৰ পিছত সেই চৰিফুলে মোক কৈছে তোমাৰ যেন মানুহকেইটা আছে তোমাৰ মানুহকেইটাকো বেয়া পিটিছে মই পিছত সন্ধিয়া সময়ত আহিলোঁ আহি চেণ্টাৰত সোমাই পিনি আইজুলক সুধিলোঁ যে তোক কেনেকৈ মাৰিছে কৈছে দাদা মোক বেয়াকৈ মাৰিছে দাঁত ভাঙি দিলে 5টা মোক তাৰপিছত কৈছোঁ চাওঁ পিছত সি দেখুৱাৰ পিছত মই ভিডিঅ' কৰিছোঁ এতিয়া ভিডিঅ' বনাব লৈছোঁ তাৰপিছত এই চেণ্টাৰৰ ল'ৰা কেইটামানে কি কৰিলে এই চুহেলৰ ভাইজন এটা আছে কৰ্ণেল মোৰ লগত একদম পূৰা উত্তেজনা হৈছে কাজিয়া লাগি গৈছে কৈছে এইটো চেণ্টাৰ আমাৰ হয় অমুক তমুক তাৰপিছত কৈছে তোমালোকৰ চেণ্টাৰ হয় যদি তোমালোকৰ চেণ্টাৰত মই দিয়া নাই না তেতিয়া তুমি কেনেকৈ মাৰিবা তাৰপিছত আইজুলক সুধিছোঁ কোনে মাৰিছে কৈছে চুহেলে মাৰিছে কৰ্ণেলেও মাৰিছে আকৌ সেই হীৰাও মাৰিছে মাৰাৰ সিহঁতৰ টেকনিকটো বেলেগ ভৰিত গামোচা দি বান্ধে কিয় মাৰে কি তেওঁলোকক এনে কিবা এটা যদি ভুল ভাল যদি পাইছোঁ না বেয়াকৈ পিটে বোলে টৰ্চৰ কৰে সিহঁতে তইতো নতুনকৈ শুনিলোঁ মাৰপিটৰ এটা থেৰাপি বোলে কি চেণ্টাৰ কিবা ধৰি লওক ই বোলে কৈছিলে কামবেক ফাউণ্ডেশ্যন তাৰপিছত সি কৈছিলে যে মোৰতো 2 মাহ হৈ গ'ল এতিয়া দাদা মোক যাব দিয়ক নজৰুল দাৰ ওচৰত এটা ফোন লগাই দিয়ক মোৰ ওচৰত ফোন লগাব কেলে কৈছে সেইটো কাৰণে এই ল'ৰাটোক এনেকৈ বেয়াকৈ মাৰিছে ইতিমধ্যে বটদ্ৰৱা আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে এনেধৰণৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰায় সংঘটিত হয় মাৰপিটৰ ঘটনা গতিকে পূৰ্বতেও এনে নিচামুক্তি কেন্দ্ৰসমূহত মাৰপিটৰ ঘটনা সংঘটিত হৈ বাতৰি শিৰোনাম দখল কৰিছে আৰু বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল মন্ত্ৰী পীযুষ হাজৰিকায়ো এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছিল পুনৰবাৰ একাংশ নিচামুক্তি কেন্দ্ৰত এনেধৰণৰ ঘটনাসমূহ প্ৰায় সংঘটিত হ'বলৈ ধৰিছে এই ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ মতামত জনাওক আমাৰ কমেণ্ট ছেকশ্যনত আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম